নিৰ্বাচন খেলিছে মহিলাই, কিন্তু পোষ্টাৰত আছে পুৰুষৰ ফটো। প্ৰথমে মন কৰক এইসমূহ পঞ্চায়ত নিৰ্বাচনী পোষ্টাৰ। নিৰ্বাচন খেলিছে মহিলাই, কিন্তু পোষ্টাৰত আছে পুৰুষ প্ৰাৰ্থীৰ ফটো। এয়া কোনো প্ৰিণ্টিং মিষ্টেকৰ খেলিমেলি নহয়। সংখ্যালঘু মহিলা প্ৰাৰ্থীৰ নামত শ্ৰীভূমিত চলিছে এনে অদ্ভুত প্ৰচাৰ। জিলাখনৰ গাঁও পঞ্চায়তৰ যিকোনো সমষ্টিত গ'লেই দেখিব এনেধৰণৰ বেনাৰ পোষ্টাৰ, য'ত মহিলাৰ প্ৰাৰ্থীৰ পোষ্টাৰত লগাইছে পুৰুষৰ ফটো। ফটোত থকা লোকসকল কট্টৰ ইছলামিক সমাজৰ প্ৰতিনিধি। তেওঁলোকে নিজৰ পত্নী অথবা ভগ্নীৰ নামত নিজৰ ফটো লগাই পোষ্টাৰ আঁৰিছে। ধৰ্মীয় সংখ্যালঘু মহিলা প্ৰতিনিধিসকলে নিজৰ মুখ দেখুৱাত বাধা থকাৰ বাবে পুৰুষৰ ফটো লগাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰগতিশীল সমাজত এনে বেনাৰ পোষ্টাৰ দেখি হতবাক হৈ পৰিছে এতিয়া সকলো। নেটে যে আপলোড করা হয়েছে বিভিন্ন এফিডেভিট, বিভিন্ন প্রার্থীর এফিডেভিট যে নেটে আপলোড করা হয়েছে সেখানে কিন্তু প্রার্থীর ছবি দেওয়া আছে। তাহলে এক জায়গায় ছবিটা দেওয়া হয়েছে, অন্য জায়গায় কেন নয়? যদি আমার কথা হলো, যদি মানুষের যদি তোমার শরীয়ত হিসাবে থাকতে হয় তাহলে তো সব দিকে থাকতে হবে। শৰীয়ত অনুসৰি মুছলমান মহিলাসকল পৰ্দাৰ আঁৰত থাকিব লাগে, কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হ'লে মুখ লুকুৱাই ৰাখিলে কেনেকৈ হ'ব? ৰাইজে কাক ভোট দিব বা ৰাইজে নিজৰ সমস্যালৈ কাৰ ওচৰ চাপিব? ইয়াকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে ভোটাৰ ৰাইজে। বহুত মারাত্মক অসুবিধা হওয়ার সম্ভাবনা। গতবার হয়েছে পারভেজ বেগমের জায়গাত মোস্তাক ভাইয়ে কাজ করছে, তখন দেখা গেছে পারভেজ বেগম নাই, মোস্তাক আহমেদের একমাত্র দেখা যায়। তারা মহিলাকে দাঁড়াইছে, এরপরে ক্যান্ডিডেট হয়েছে, তারা যে মানে আবার হাজবেন্ডর ফটোটা দিছে, এটা তো ধরার ব্যবহার তৈরি সরকারের। ইফালে সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি। বিজেপিয়ে ছ'চিয়েল মিডিয়া যোগে পোষ্ট দি লিখিছে, কংগ্ৰেছ দল মানে ধৰ্মান্ধতাৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ। বিজেপি অসম প্ৰদেশে ছ'চিয়েল মিডিয়া যোগে কৈছে, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ পোষ্টাৰ বেনাৰত মহিলা প্ৰাৰ্থীৰ ফটো নাই, আছে সেই প্ৰাৰ্থীৰ স্বামীৰ ফটো। এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি। যি সময়ত নাৰী মহাকাশলৈ যাত্ৰা কৰিছে সেই সময়ত এনেধৰণৰ কাণ্ডই এটা কথাই প্ৰমাণ কৰিছে যে এতিয়াও সময়ৰ সৈতে খোজ মিলাব পৰা নাই নাৰী। তাকে প্ৰমাণ কৰিলে পঞ্চায়ত নিৰ্বাচনত এনেধৰণৰ প্ৰচাৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী আৰু গুৱাহাটীৰ পৰা হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম।